ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এডুৱেট। আমি মাইক্ৰ' ইকনমিক্সৰ চেপ্টাৰ 1 আলোচনা কৰি আছোঁ। আমি আগৰ ক্লাছত অৰ্থনৈতিক সমস্যা উদ্ভৱ হোৱাৰ কাৰণবোৰ কি তাক আলোচনা কৰিছিলোঁ। এইবাৰৰ আমাৰ বিষয় হৈছে অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা, চেন্ট্ৰেল প্ৰব্লেম অফ এন ইকনমি। অৰ্থনীতিৰ কেন্দ্ৰীয় বা মৌলিক সমস্যা কি? হোৱাট ইজ বেচিক or central problem of an economy. The allocation of scarce or limited resources and the distribution of final goods and services is the basic or central problem of an economy. তাৰমানে দুষ্প্ৰাপ্য সম্পদৰ আবণ্টন আৰু চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বিতৰণই হৈছে এখন অৰ্থনীতিৰ কেন্দ্ৰীয় বা মৌলিক সমস্যা। The allocation of scarce or limited resources and the distribution of final goods and services is the central or basic problem of any economy, যিকোনো অৰ্থনীতিৰ এইটো এটা কেন্দ্ৰীয় সমস্যা। এতিয়া এই অৰ্থনীতিটো বহুত সমস্যা আছে, প্ৰতিখন দেশৰে অৰ্থনৈতিক সমস্যা বহুত আছে। তাৰ ভিতৰত প্ৰতিখন অৰ্থনীতিয়ে প্ৰতিখন দেশে সন্মুখীন হোৱা তিনিটা মৌলিক সমস্যা আমি ইয়াতে আলোচনা কৰিম। 3 basic or central problems of an economy. First problem to হৈছে what to produce and in what quantities. কি উৎপাদন কৰা হয় বা হ'ব আৰু কিমান পৰিমাণ। আমি আগতে কৈছিলোঁ পচন্দৰ সমস্যা উদ্ভৱ হয়, আমি কি দ্ৰব্য উৎপাদন কৰিম আৰু সেই দ্ৰব্যৰ কিমান পৰিমাণকৈ উৎপাদন কৰিম সেইটো আমি মানে থিৰাং কৰিব লাগিব। সেইটোক লৈ আমাৰ সমস্যা আছে, আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। দ্বিতীয়টো হৈছে কি how to produce, কেনেকৈ উৎপাদন কৰা হ'ব। প্ৰথমটো পালো কি উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণ। দ্বিতীয়টো হ'ল হাউ টু প্ৰডিউচ, কেনেকৈ উৎপাদন কৰা হ'ব। কেনেকৈ উৎপাদন কৰা হ'ব, প্ৰথমটোত মই কোৱাৰ দৰে যে আমি কি কি দ্ৰব্য উৎপাদন কৰিম। সাপোজ আমি ধান আৰু ঘেঁহু উৎপাদন কৰিম। ধান আৰু ঘেঁহু উৎপাদন কৰিলে সেই ধান আৰু ঘেঁহুৰ কিমান কিমান পৰিমাণ আমি উৎপাদন কৰিম সেইখিনি আমি বাছনি কৰিব লাগিব। এতিয়া আমি কি উৎপাদন কৰিম সেইটো বাছনি কৰা হোৱাৰ পিছত সমস্যাটো আহিল আমি কেনেকৈ উৎপাদন কৰিম। এই যে আমি দুটা দ্ৰব্য উৎপাদন কৰিলোঁ কি বাছনি কৰিলোঁ ধান আৰু ঘেঁহু, সেই ধান আৰু ঘেঁহু এই দ্ৰব্য দুটাৰ নিৰ্দিষ্ট পৰিমাণ আমি কেনেকৈ উৎপাদন কৰিম। তাৰ কাৰণে আমাৰ দুটা উৎপাদন কৌশল আছে। এটাক কোৱা হয় শ্ৰমজনিত বা শ্ৰমনিবিড় উৎপাদন কৌশল, যাক আমি ইংলিছত লেবাৰ ইণ্টেনচিভ টেকনিক বুলি কওঁ। লেবাৰ ইণ্টেনচিভ টেকনিক। আৰু আনটো হৈছে কেপিটেল ইণ্টেনচিভ টেকনিক, অসমীয়াত কোৱা হয় মূলধন নিবিড় উৎপাদন কৌশল। কেপিটেল ইণ্টেনচিভ টেকনিক। মানে কেনেকৈ উৎপাদন কৰা হয় এইটো আমাৰ উৎপাদন পদ্ধতি বা উৎপাদন কৌশলৰ লগত জড়িত সমস্যা। আমি যদিহে
আমি উৎপাদনস্থলীত উৎপাদন ক্ষেত্ৰত বা দ্ৰব্য এটা উৎপাদন কৰোঁতে শ্ৰম বেছিকৈ নিয়োগ কৰি মূলধন কমকৈ নিয়োগ কৰোঁ, অৰ্থাৎ মূলধনতকৈ শ্ৰম বেছিকৈ নিয়োগ কৰা হয়, তেতিয়া সেই পদ্ধতিটোক বা সেই কৌশলটোক আমি লেবাৰ ইণ্টেনচিভ টেকনিক অৰ্থাৎ শ্ৰম নিবিড় উৎপাদন কৌশল বুলি কওঁ। আৰু যদিহে আমি শ্ৰমতকৈ মূলধন বেছিকৈ নিয়োগ কৰোঁ, তেতিয়াহ'লে সেই উৎপাদন পদ্ধতিটোক বা সেই কৌশলটোক আমি কেপিটেল ইণ্টেনচিভ টেকনিক অৰ্থাৎ মূলধন নিবিড় উৎপাদন কৌশল বুলি কওঁ। When we use more labor than capital, that is called labor intensive technique, and when we use more capital than labor, it is called capital intensive technique. তাৰমানে এই সমস্যাটো ৰিলেটেড কিহৰ লগত? চইচ অফ টেকনিক অফ প্ৰডাকশ্যন। চইচ অফ টেকনিক অফ প্ৰডাকশ্যন। আৰু 3 নম্বৰ সমস্যাটো কি হ'ব? যে আমি দ্ৰব্য কি উৎপাদন কৰিম বাছনি কৰিলোঁ, কিমান পৰিমাণ উৎপাদন কৰিম বাছনি কৰিলোঁ, তাৰ লগতে কেনেকৈ উৎপাদন কৰিম, আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিম অৱলম্বন কৰিম, সেইটো আমি থিৰাং কৰিলোঁ। আমি ইয়াৰে যিকোনো এটা পদ্ধতি অৱলম্বন কৰিম বুলি আমি ধৰি ল'লোঁ। এতিয়া আমি দ্ৰব্যটো উৎপাদন কৰিলোঁ। দ্ৰব্যটো উৎপাদন হোৱাৰ পিছত আমাৰ সমস্যাটো হৈছে কি? যে হোৱাট টু প্ৰডিউচ, হাউ টু প্ৰডিউচ, ফৰ হুম টু প্ৰডিউচ। ফৰ হুম টু প্ৰডিউচ। এই দ্ৰব্যটো কাৰ বাবে ব্যৱহাৰ কৰা কি উৎপাদন কৰা হৈছে? কাৰ বাবে? কোনে এই দ্ৰব্যটো ব্যৱহাৰ কৰিব? অৰ্থাৎ আমি উৎপাদিত দ্ৰব্যটো এইটোৱে বুজাইছে উৎপাদিত দ্ৰব্যটোৰ যি চাহিদা আছে সেই চাহিদা অনুযায়ী বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইলৈ আমি সেই দ্ৰব্যটো পঠাব লাগিব, যাক আমি কি বুলি কওঁ? এইটো এটা বিতৰণৰ সমস্যা বুলি আমি অভিহিত কৰিব পাৰোঁ। ফৰ হুম টু প্ৰডিউচ এই সমস্যাটো দ্ৰব্যটো উৎপাদিত চূড়ান্ত দ্ৰব্যটোৰ বিতৰণৰ লগত জড়িত। গতিকে এই 3টা সমস্যা আমি দেখা পালোঁ। তোমালোকক যদি সোধা হয় হোৱাট ইজ বেচিক প্ৰব্লেম অফ এন ইকনমি, 1 মাৰ্কৰ আহিলে তোমালোকে এইটোৱে লিখিব লাগিব, দ্য এলোকেশ্যন অফ স্কেয়াৰ্ছ ৰিচোৰ্চেছ এণ্ড the distribution of final goods and services is the basic problem of any economy. আৰু যদি সোধা হয় যে অৰ্থনীতিৰ 3টা মৌলিক বা কেন্দ্ৰীয় সমস্যা কি, তেতিয়া আমি ক'ব লাগিব what to produce and in what quantities. এইটো এটাতে থাকিব, দুটা বেলেগকে নহয় কিন্তু। what to produce and in what quantities. দ্বিতীয়টো how to produce, তৃতীয়টো ফৰ হুম টু প্ৰডিউচ। হোৱাট টু প্ৰডিউচ এণ্ড ইন হোৱাট কোৱান্টিটিজ, এইটোক আমি কি দ্ৰব্য উৎপাদন কৰিব আৰু কিমান পৰিমাণত, এইটো এটা সম্পদৰ আবণ্টনৰ সমস্যা বুলি আমি ক'ব পাৰোঁ। এইটো এটা হৈছে আমাৰ আবণ্টনৰ সমস্যা। দ্বিতীয়টো হাউ টু প্ৰডিউচ, কেনেকৈ উৎপাদন কৰা হ'ব, এইটো হৈছে আমাৰ উৎপাদন কৌশল বাছনিৰ সমস্যা। আৰু তৃতীয়টো হৈছে ফৰ হুম টু প্ৰডিউচ, কাৰ বাবে উৎপাদন কৰা হ'ব, এইটো সমস্যা আমাৰ বিতৰণৰ লগত জড়িত। গতিকে এই 3টাই হৈছে অৰ্থনীতিৰ মৌলিক বা কেন্দ্ৰীয় সমস্যা। আৰু ইয়াৰ পৰাও কুৱেশ্যন আহে, ৰিপিট কৰি থাকে, 2টা বা 3টা সমস্যা, নতুবা এনেকুৱাও হ'ব পাৰে যে এটা সমস্যাকে তোমালোকক এক্সপ্লেইন কৰিব দিছে, এক্সপ্লেইন হোৱাট টু প্ৰডিউচ এণ্ড ইন হোৱাট কোৱান্টিটিজ এজ দ্য বেচিক প্ৰব্লেম অফ এন ইকনমি। তেনেকৈও দিব পাৰে 2 মাৰ্কছৰ। গতিকে এই গোটেইখিনি তোমালোকে ভালদৰে আকৌ এবাৰ নিজে অধ্যয়ন কৰিবা, বুক যদি আছে বুক পাইছা, আৰু নিজকে এবাৰ কথাখিনি মনত পেলোৱাৰ চেষ্টা, এইখিনি তোমালোকে চোৱাৰ পিছত আকৌ মনতে জুকিয়াই চাবা যে এই কথাখিনি মনত থাকিলে নাই। আৰু যদি খুব চিম্পলি মনত ৰাখিব লগা হয় হোৱাট, হাউ এণ্ড হুম, এই শব্দ 3টা মনত ৰাখিলে হ'ল। কি, কেনেকৈ আৰু কাৰ বাবে, হোৱাট, হাউ, হুম, এই 3টা শব্দ মনত ৰখাৰ লগে লগে তোমালোকৰ বাকী শব্দকেইটা বা বাক্যটো সম্পূৰ্ণ কৰিবলৈ সহজ হ'ব। ধন্যবাদ।